প্ৰতি শনিবাৰে ৰণ আৰু দেউতাকে ফুটবল লীগ চায়। দুটা পৃথক ক্লাবক সমৰ্থন কৰে। ৰণে টটেনহাম আৰু দেউতাকে মেনু নামৰ ক্লাবটোৰ সমৰ্থক। এই লৈ কেতিয়াবা ৰণে বহু সময় মন বেয়া কৰি থাকে। সেয়েহে মাকে দুয়োকে এটা ক্লাবৰ সমৰ্থক হ'বলৈ পৰামৰ্শ দিয়ে, কিন্তু কোনোৱে নুশুনে। খেল আৰম্ভ হোৱাৰ এঘণ্টা আগতে ৰণে দেউতাকৰ আগত থিয় হ'ল। তাৰ হাতত এটা ফুটবল। সি বলটো আঙুলিমূৰত নচুৱাবলৈ চেষ্টা কৰি থাকি দেউতাকক ক'লে, "দেউতা, আজি তোমাৰ আৰু মোৰ মাজত যুদ্ধ।" ৰণৰ কথা শুনি দেউতাকে ক'লে, "যুদ্ধ নহয় ৰণ, খেলহে আছে।" যুদ্ধ আৰু খেল দুয়োটাতে দুটা পক্ষ আছে, যদিও পাৰ্থক্য আছে। যুদ্ধত জানি বুজি বিপৰীত পক্ষক আঘাত কৰি জিকিব বিচাৰে। খেলত জানি শুনি কোনেও আঘাত কৰিব নোৱাৰে। খেল চোৱাত আনন্দ থাকে। যুদ্ধত সেই আনন্দ নাই। বেটা আৰু পিতাৰ মাজত কিহৰ যুদ্ধ? ৰণৰ হাতৰ পৰা ফুটবলটো উফৰি পৰিল। দেউতাকে তাক বাহিৰত খেল আৰম্ভ নোহোৱালৈকে খেলি আহিবলৈ ক'লে। ক্ষন্তেক পাছতে সি খেল চাবলৈ উভতি আহিল। তাৰ মনটো আনন্দ আৰু আশংকাৰে ভৰি আছিল। দেউতাকে হাত দুখন মেলি তাক কোলাত বহুৱাব খুজিলে। ৰনে আজি নবহে। সি কাষৰে টুলখনত বহিল। দুয়োপক্ষই খুব ভাল খেলি আছিল। বাপেক পুতেক উৎকণ্ঠাৰে খেল উপভোগ কৰি আছে। ফাৰ্ষ্ট হাফত কোনো গ'ল নহ'ল। ছেকেণ্ড হাফত টটেনহামৰ ডিফেণ্ডাৰ খ্ৰীষ্টিয়ান ৰমাৰিঅই এটা সুন্দৰ গ'ল দিলে। ৰনে টুপি খুলি ওপৰলৈ দলিয়াই ফূৰ্তি কৰিলে আৰু দেউতাকক সাৱটি ধৰি ক'লে, "দেউতা, তুমি অহাবাৰ জিকিবা।" দেউতাকে চুমা খাই ক'লে, "এইটোহে খেলুৱৈ ল'ৰাৰ চিন।" মাকে পিছফালৰ পৰা বাপেক পুতেকৰ কাণ্ড দেখি মনে মনে হাঁহি থাকিল। ষ্টৰীটো কণ্টিনিউ কৰি